Hello everyone, welcome back to my channel. আপোনালোকক মোৰ চেনেলৰ আন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ পেলাই আহিছো আসলতে এইটো আমাৰ লাইফৰ একদম সবতকে বেছি স্পেশাল ব্লগ হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব যেটো মোৰ অকনমান মোবাইলত স্পেসৰ প্ৰবলেম হৈ আছিল তাৰ কাৰণে আপোনালোকৰ লগত ভিডিঅটো শেয়াৰ কৰা অকনমান দেৰি হ'ল আৰু এফালে আবেলি সময়ত খাবৰ কাৰণে অকনমান পাস্তা আৰু মেগি বইল কৰিছিলো আৰু বেলেগ এখন পেনতে মই অকনমান বাটাৰ দি পেলাই সবজি যি আছে আৰু হেয়াই অলপমান ফ্ৰাই কৰি লৈছিলো পিয়াজ গাজৰ এনেকে দিব পাৰে যি ভাল পায় পাচলি তাৰ পিছতে গৰম পাস্তাখিনিৰ ওপৰত অকনমান চিজৰ স্লাইস এখন দি দিছো তাৰ পৰা অকনমান মেগিটো দি দিছো এনেকৈ চিজ দি দিলে আসলতে এক্সট্ৰা ক্ৰিমি হয় খাবলৈ বহুত বেছি টেস্টি হয় এনেকুৱা বস্তুবিলাক তো এতিয়া খাই লও হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ যে বহুত বেছি ভাল মোৰ বিশেষকে বহুত বেছি ভাল আজি আপোনালোকৰ লগত একদম ধুনিয়া খবৰ এটা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো খুব বেছি ভাল লগা কি বুলি কম মানে শব্দ নোহোৱা নিচিনা হৈ গৈছে আসলে ভিডিঅটো কাইলে বনোৱাৰ কথা আছিল আৰু মই ইমানে বেছি এক্সাইটেড যে মই আজিয়ে বনাইলো ভিডিঅটো আৰু আজি হৈছে 17 তাৰিখ নৱেম্বৰৰ দেওবাৰ আৰু কাইলে সোমবাৰ 18 তাৰিখ আমাৰ ডাঙৰ এটা সপোন পুৰা হ'বলৈ গৈ আছে ডাঙৰ আমাৰ কাৰণে বহুত বেছি ডাঙৰ হে সপোনটো আমাৰ দুটাৰ কাৰণে আসলতে আপোনালোকক এইখিনিতে এটা কাহিনী কম দেই কাহিনীটো এনেকুৱা ধৰণৰ যেতিয়া প্ৰথম বিয়া হৈছিল বিয়া হওঁতে মায়ে কৈছিলে মা আৰু ঘৰৰ ডাঙৰ যিমানখিনি আছে মাহী মামী সবে কৈছিলে মানে যে সদায় যেতিয়া একেলগে থাকিবা সদায় মানুহটো অফিচলৈ যাবৰ সময় ধুনিয়াকৈ চাহ একাপ মায়ে যে এতিয়াও কৈ থাকে যেতিয়া কথা কথা পাতো ফোন কৰিলে এতিয়াও কৈ থাকে কেতিয়াবা ভিডিঅ' কল কৰি থাকিলে যদি আহি সোমাহি অফিচৰ পৰা তেতিয়া মানে মোক কয় যা আকৌ পানী অকণ দেগে চাহ অকণ দেগে এনেকৈ মানে কৈ থাকে মায়ে আসলতে মানে মায়ে কৈছিলে সদায় অফিচলৈ যোৱাৰ সময়ত ধুনিয়াকৈ খুৱাই বুৱাই ৰাতিপুৱা পঠিয়াবা আৰু সন্ধিয়া আহিবৰ সময় সদায় ধুনিয়াকৈ হাঁহি মুখে দৰ্জাখন খুলিবা আসলতে সেই বস্তুখিনি শুনিবলৈ বহুত সৰু সৰু এইবিলাক শুনিবলৈ বহুত সৰু সৰু কথা কিন্তু এই কথাবিলাকৰ আসলতে বহুত বেছি মহত্ব থাকে মানুহৰ ব্যক্তিগত জীৱনত আৰু মই বিশ্বাস কৰোঁ যে যেতিয়া মানুহৰ মনবোৰ ভাল হৈ থাকে তেতিয়া আসলতে যিকোনো কামেই আসলতে সম্ভৱ হৈ পৰে আৰু যেতিয়া মানে হাঁহি মুখে ঘৰখনৰ পৰা ওলাই যায় কামৰ জেগালৈ আৰু সেই জেগাত যেতিয়া কামখিনি কৰে কামৰ যিমান প্ৰেছাৰ থাকক তেতিয়া মানে যেনেকৈ হ'লেও সেইখিনি কাম আসলতে শেষ কৰি থৈ আহিব পাৰে যেতিয়া মানুহৰ ব্যক্তিগত জীৱনটো ভালেৰে চলি থাকে তেতিয়া মানে মানুহৰ কি হয় যিখন প্ৰফেশনেল যিটো লাইফ হয় সেইটো ষ্টেবল হৈ থাকে প্লাছ কি হয় আৰু সেই কামখিনিৰ পৰা যিখিনি উপাৰ্জন হয় আৰু সেই উপাৰ্জনৰ পৰাই আমি চলি আছো ঘৰখন চলাই আছো তাৰ পৰাই অকনমান হাসি অকনমান খাই তেনেকৈ মানে কৰি এতিয়া ঘৰৰ সম্পূৰ্ণ হেয়া বস্তুখিনি ললো আৰু এতিয়াও মানে আৰু এতিয়া একদম সবতকে ডাঙৰ মানে যেটো আমাৰ সপোন আৰু বহুত আছে কৰিবলগীয়া বহুত আছে বহুত প্লেনিং আছে বহুত ভাবি থৈছো আৰু যেহেতু এটা এটাকে প্ৰতিটো কাম কৰি আগবাঢ়ি যাব লাগিব গতিকে প্ৰথম এতিয়া মানে আমাৰ সৰু সুৰা যিমানখিনি সপোন আছিল পুৰা হৈছে আৰু এতিয়া বৰ্তমান আমাৰ একদম ডাঙৰ এটা সপোন পুৰা হ'বলৈ গৈ আছে সেইটো হৈছে আমি কাইলৈ গাড়ী এখন লৈ আছো মই বহুত বেছি সুখী আৰু কি গাড়ী লওঁ হে আপোনালোকক কাইলৈ জনাম যেহেতু আমি সোনকালে ডিলাৰলৈ যাম আৰু এই কাহিনীটো এটা কাৰণেই ক'লো বিয়া হোৱাৰ পিছত আসলতে সবৰে বহুতখিনি প্লেনিংছ থাকে আৰু এই সৰু সৰু কথাবোৰ যদি আমি ধ্যানত ৰাখো তেনেহলে আমাৰ সংসাৰখন আমি খুব ধুনীয়াকৈ আগবঢ়াই নিব পাৰোঁ লগতে আমাৰ যিখিনি সপোন আমি যিখিনি পৰিকল্পনা কৰোঁ সেইখিনি আসলতে ধুনীয়াকৈ কৰি যাবলৈ আমাৰ সুবিধা হয় হেয়াই গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু এতিয়া ৰাতিপুৱাৰ সময় এফালে মই পূজাৰ যিখিনি বস্তু সেই বস্তুখিনি সিজিল কৰি লৈছো আসলতে আগতীয়াকৈ যিখিনি বস্তু লাগিব সেইখিনি এটা সাইড কৰি পেলাই ৰাখি থৈছো আৰু এফালে এইখিনি মিঠাই যেটো ভোগ অকনমান লগাব লাগিব আৰু এফালে ইয়া ধূপ চাকিৰ কাৰণে মই কিনি ৰেডি কৰি লৈছো আৰু প্ৰথমতে যিখিনি দৰকাৰ হয় সেইখিনি বস্তু আৰু এইফালে এয়া হৈছে ফুলৰ মালা আছে যেটো লক্ষ্মী বিশ্বকৰ্মা গোটেইখিনিয়ে তেওঁলোকক ভালকৈ আদৰিব লাগিব আৰু এফালে মই ৰাতিপুৱাৰ চাকি গছু জ্বলাই ললো আৰু এতিয়া ইয়াৰ পৰা মই মূৰত মাৰিবলৈও আসলতে গজৰা এডাল আনিছিলো ফুলৰ লগতে আৰু এতিয়া এডাল উলিয়াই লওঁ তাৰপিছত উলাই লৈ আপোনালোকক দেখুৱাম এফালে বাপেক পিতেক একদম দুইটা ৰেডি আৰু এতিয়া মই উলাই লওঁ তাৰ আগতে আপোনালোকক বস্তু এটা দেখাম এটো দেখিছেনে আজি এটো ধনতেৰছৰ গিফট হয় মোৰ এজোৰ পায়েল একদম আনকমন ডিজাইনটো আপোনালোকক দেখুৱাইছো আজি ভাবিছো নতুন পায়েলজোৰ পিন্ধি যাওঁ মনটো ভাল লাগিব তাৰ পাছত এয়া অকনমান ডিজাইনটো আপোনালোকক দেখুৱাই দিছো এটো আৰু এইফালে মই হাজি কাছি ৰেডি এই হাৰিখন দেখিছেনে জীৱনত প্ৰথমবাৰ এখন হাৰি লৈছো যেটো হাৰি পিনিব নাজানো ওচৰৰে বয় এজনীয়ে পিন্ধাই দি থৈ গলহি হেল্ল এভৰিৱান আমি উলাই মিলি ৰেডি হৈ গলো চাও কলে গলা তুমি আহা গো
ওলোৱাহি অকণমান এইয়া হিৰো কেনেকুৱা লাগিছে আজি মজা কিমান মজা বহুত ভাল লাগিছে ওলাইছো আৰু দেই যিমান যি আছিলে চব ল'লোঁ লৈ মেলি এতিয়া যাওঁ এইফালে আমি আহি পাই গ'লোঁ এইফালে ষ্টাৰ্ট হৈ গ'ল আমাৰ গাড়ীৰ কাগজ পাতিৰ যিখিনি কাম সেইখিনি আৰু তেওঁ বুজাই আছে কেনেকৈ কি কৰিব লাগে সেইখিনি আৰু লগতে প্ৰথম চাইনটো এয়া মই কৰি ল'লোঁ তাৰ পিছৰখিনি এয়া মানুহজনে কৰিছে গতিকে মানে খুব বেছি ভাল লগা এটা অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো শেষত জনাব আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আৰু এইফালে জিয়ানৰ জানেই নহয় আৰু ক'ত কেনেকৈ কি কৰোঁ কি নকৰোঁ সেয়া ধান্দাত দিলেই ফেনখন অফ কৰি Dear Kashyap Kumar Nath, a hearty welcome to the family of Trident Hyundai. Congratulations and thank you for your purchase of the Hyundai Creta. We dedicate this song just for you. Happy birthday. Congratulations, my celebrations. Let us tell everyone that you're in love with me. Congratulations, and you can be who would believe that. আৰু এইফালে আমাৰ চাবি লোৱা হৈ গ'ল কেক কাটিঙো হৈ গ'ল আৰু এইখন হৈছে আমাৰ গাড়ীখন আৰু এতিয়া দেৰি নকৰাকৈ গাড়ীখনৰ ফেচ ৰিভিল কৰোঁ বলক ৰেডি 1 2 3 আৰু কাগজ পাতিৰ কাম গোটেইখিনি কৰি হোৱাৰ পিছত গাড়ী আপোনালোকক দেখুৱালোঁ আৰু এইফালে অকণমান ডিলাৰৰ পৰাই তেওঁলোকে পূজা কৰি দিছে আৰু এতিয়া চিধা গৈ আছোঁ আমি মন্দিৰলৈ বাহিৰে বাহিৰে যিহেতু পূজা ভাগ কৰাই পেলাই ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ গতিকে সেয়া ওলাইছোঁ আৰু আমাৰ গাড়ীখন হৈছে ক্ৰেটা ফেচ লিফ্ট 2024 মডেল আপোনালোকক যেহেতু কোৱা নাছিলোঁ এতিয়া শ্বেয়াৰ কৰি দিছোঁ গাড়ীখন আৰু এইখন কেনেকুৱা লাগিছে জনাব দেই আৰু আমিতো বহুত বেছি সুখীয়ে গতিকে আপোনালোকেও জনাব আৰু এতিয়া ওলাই গৈ আছোঁ আহি পেলাই প্ৰথমতে এয়া তেলৰ ডিপুত সোমালোঁ একদম ফুল টেংকি কৰি লওঁ বুলি ভাবিছোঁ আৰু এইফালে পুৰা ফুল টেংকি তেল ভৰাই ল'লোঁ আৰু আমি ডিলাৰৰ পৰা আহি পাই গ'লোহি মন্দিৰ এয়া আৰু এতিয়া মন্দিৰত পূজা কৰিম আৰু এইফালে এয়া ধুনীয়াকৈ তেওঁ পূজা ভাগ কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকে যদি মোৰ ভিডিঅ' আগৰ চাইছে আমি বাইকখনো এজন পূজাৰী হতুৱাই পূজা কৰাইছিলোঁ এই ভাগ মন্দিৰতে আৰু আজি গাড়ীখনো পূজা কৰাইছোঁ তেওঁৰ হতুৱাই আচলতে খুবেই বেছি ভাল লাগিছে মনটো আৰু দুপৰীয়া সময়তে পাইছিলোঁহি আমি দুপৰীয়া সময়ত যেটো মন্দিৰ খোলা নাথাকে তেওঁ আগদিনাখনেই কৈ থৈছিলোঁ আৰু তেওঁ সেই সময়মতে আহি পেলাই পূজা ভাগ কৰি দিলে আৰু এনেকৈ আমাৰ আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল আৰু আজিৰ ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যথেষ্টখিনি আমাৰ কৰিবলগীয়া আছে সকলোখিনি যাতে কৰিব পাৰোঁ ধুনীয়াকৈ আশীৰ্বাদ কৰিব আৰু আজিলৈ আহিছোঁ আপোনালোকক অন্য এটা ব্লগত লগ পাম আজিলৈ আহিছোঁ বাই বাই